সাৱধান বিজেপিক ভোট নিদিলে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নাম ভাৰতীয় নাগৰিক হৈও হৈ পৰিব পাৰে অবৈধ নাগৰিক নিৰ্বাচনত জিকিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ বিজেপিৰ ৬০টা সমষ্টিত কৰ্তন হ'ব বিজেপিক ভোট নিদিয়া ভোটাৰৰ নাম নিৰ্বাচনত জয়ী হ'বলৈ কিমান তললৈ নামিব পাৰে ৰাজ্যিক বিজেপি সেই বিস্ফোৰক তথ্য ফাদিল হৈছে ৰাজ্যিক বিজেপিৰ ভিডিঅ' কনফাৰেন্সত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত হোৱা ভিডিঅ' কনফাৰেন্সত ভয়ংকৰ তথ্য দাঙি ধৰিলে ৰাজ্যৰ দলৰ সভাপতি তথা শিৱসাগৰৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে মহাবিস্ফোৰণ বিধায়ক অখিল গগৈৰ ২০২৬ৰ নিৰ্বাচনত জয়ী হ'বলৈ বিজেপিয়ে ৰচনা কৰিছে ভয়ংকৰ ষড়যন্ত্ৰ বিজেপিক ভোট নিদিয়া ব্যক্তিৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা ৬০টা সমষ্টিত বিজেপিক ভোট নিদিয়া ভোটাৰৰ নাম কৰ্তন কৰিবলৈ অশোক সিংঘলক নিৰ্দেশ দিলীপ শইকীয়াৰ ভাৰতবৰ্ষৰ সংবিধানক ভৰিৰে মোহাৰি ভাৰতবৰ্ষৰ জনতাক তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি বিজেপিয়ে দেশখনক সম্পূৰ্ণৰূপে খতম কৰি দিব পৰা এটা অত্যন্ত ভয়ংকৰ খবৰৰ কালি মই সাক্ষী হ'লোঁ মই কালি ঘূৰি ফুৰোঁতে কালি সন্ধিয়া ৮ বজাত বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ এটা ভিডিঅ' কনফাৰেন্স ঘটনাক্ৰমে চাবলৈ পালোঁ কালি ৮ বজাত কালি সন্ধিয়া ৮ বজাত মানে আজি ৫ তাৰিখটো কালি ৪ তাৰিখ ৪ ডিচেম্বৰ ২০২৫ তাৰিখৰ দিনা বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা ভিডিঅ' কনফাৰেন্স কৰিছিলে তেখেতসকলৰ মন্ত্ৰীবিলাকৰ লগত বিজেপি চৰকাৰৰ তেখেতসকলৰ বিধায়কবিলাকৰ লগত তেখেতসকলৰ জিলাৰ সভাপতিসকল আছিলে এটো আছিলে বিজেপি দলৰ কালি ভিডিঅ' কনফাৰেন্স মই আকস্মিকভাৱে এটা ঠাইত সেই ভিডিঅ' কনফাৰেন্সটো চাবলৈ পালোঁ চোৱাতকৈ মই দেখিছোঁ চালে মানে তেওঁলোকেও গম পাই যাব গতিকে মই ভিডিঅ' কনফাৰেন্সটো শুনি আছিলোঁ আৰু যিবিলাক কথা ভিডিঅ' কনফাৰেন্সটোত মই দিলীপ শইকীয়াৰ মুখেৰে শুনিলোঁ মই নিজৰ কাণকো এতিয়ালৈকে বিশ্বাস কৰিব নোৱাৰা পৰিস্থিতি হৈছে মোৰ লগত মোৰ দলৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ লিডাৰো আছিলে তেওঁ শুনিছে আৰু কথাখিনি শুনি কালিৰ পৰা মই ভালকৈ টোপনি মাৰিব পৰা নাই ভালকৈ চিন্তা কৰিব পৰা নাই মই কি কৰোঁ কি নকৰোঁ এটোকে ভাবি আছোঁ ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশনাৰ পাছতেই তিনিচুকীয়া সমষ্টিত গোপনে কাম আৰম্ভ কৰিছে অশোক সিংঘলে গোপনে তিনিচুকীয়া ভ্ৰমণ কৰিছে বিধায়ক অখিল গগৈয়ে তেখেতে মানে কালি ভিডিঅ' কনফাৰেন্সখন পাতিছিলে আজি বিজেপি দলৰ ৱাল ৰাইটিং সম্পৰ্কে দেৱাল লিখন সম্পৰ্কে তেখেতে বেছিকেলি ভিডিঅ' কনফাৰেন্সখনত কথা পাতি আছিলে সকলো বিধায়কে কৈছিলে যে তোমালোকে অতি কমেও শব্দটো কৈছিলে অতি কমেও মিনিমাম ৫০০ মানুহলৈ ৱাল ৰাইটিং কৰিব লাগিব এই বুলি কৈ আছিলে অতি কমেও ৫০০ মানুহলৈ আজি মানে ৫ তাৰিখৰ দিনা তোমালোকে সকলোৱে কাইলৈ ৱাল ৰাইটিং কৰিব লাগিব বিজেপিৰ প্ৰচাৰ চলাব লাগিব আৰু তাৰ পাছত মানে ধমকি চমকি মাৰি কোন এমএলএ এখন নাই কোন হেৰি কৰা নাই এইবিলাক কথা কৈ এবাৰ তেওঁলোকে ভোটাৰ তালিকাৰ সংশোধনী ভোটাৰ স্পেচিয়েল যিটো ৰিভিজন এতিয়া চলি আছে যিটো ৰিভিজন চলি আছে সেই ৰিভিজন সম্পৰ্কে এটা কথা পতা আৰম্ভ কৰিলে তেওঁতো ধমকি দিবলৈ লাগিলে প্ৰথমতে দিলীপ শইকীয়া বৰ টান টান কথা কৈ দেই ধমকি দিয়া কথা কয়
মই কালিহে দেখিলোঁ, কালিহে শুনিলোঁ। মানে একদম ধমকি দি আছে যে আপোনালোকে এই যিটো আমাৰ হেৰি চলি আছে, ভোটাৰ তালিকাৰ সংশোধনী চলিছে, SR চলিছে, সেইটো আপোনালোকে গুৰুত্ব দিয়া নাই, যি ধৰণে গুৰুত্ব দিব লাগিছিলে দিয়া নাই। তাৰ পাছত তেখেতে ক'লে যে আমাৰ অচ্যুত সিংঘাল, মন্ত্ৰী অচ্যুত সিংঘালক দায়িত্ব দিয়া হৈছে যে 60টা বিধানসভা সমষ্টিত 60টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে। ইয়াৰ লগতে বিধায়ক অখিল গগৈয়ে মন্তব্য কৰি কয় যে 6 জনগোষ্ঠীয়ে জিকিব পৰা সমষ্টি বিজেপিয়ে ভাঙি পেলাই নিজে জিকিব পৰাকৈ বনাই ল'লে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই বিধায়ক অখিল গগৈৰ মন্তব্য। ভিডিঅ' কনফাৰেন্স সন্দৰ্ভত মোৰ অভিযোগ যদি ভুল, মুখ্যমন্ত্ৰীয়ে মোক নাৰ্কো টেষ্ট কৰক। অসমৰ মুখ্যমন্ত্ৰীক মই দিলীপ শইকীয়াৰ ভিডিঅ' কনফাৰেন্সৰ ওপৰত তদন্ত কৰিবলৈ প্ৰত্যাহ্বান জনালো। বিজেপিয়ে এতিয়া অসমৰ ভোটাৰ তালিকাখন নিজৰ ইচ্ছামতে এবাৰ ইঞ্জিনিয়াৰিং কৰিবলৈ লৈছে। কেইদিনমানৰ আগতে মোক অসম বিধানসভাৰ 3জনমান বিধায়কে কৈছিলে যে আমাৰ বিধায়কবিলাকক CMে পঠিয়াই দিছে যে নিজৰ সমষ্টিৰ পৰা 10,000 ভোটৰ নাম কৰ্তন বা নতুনকৈ নাম ভৰ্তি কৰিব লাগে। সেইটো মই বিধায়কৰ পৰা ইনডাইৰেক্টলি শুনিছিলোঁ, মুখৰ পৰা ইনডাইৰেক্টলি শুনিছিলোঁ। সেইটো কথা এজন মই সাংবাদিকৰ পৰা শুনিছিলোঁ, চৰকাৰী পক্ষৰ এজন সাংবাদিকৰ পৰাও শুনিছিলোঁ একেটা কথা। এতিয়া কালি সন্ধিয়া 8 বজাৰ যিটো লাইভ আছিলে, এই লাইভটোত মই নিশ্চিতভাৱে নিজ কাণেৰে নিজেই মই দিলীপ শইকীয়াৰ মুখেৰে পুৰা নিজৰ বক্তব্য, দিলীপ শইকীয়াৰ নিজৰ বক্তব্য, স্বয়ং দিলীপ শইকীয়াৰ বক্তব্য, স্বয়ং মই অখিল গগৈয়ে নিজে শুনিছোঁ। আৰু তাত তেওঁ অসমৰ 60টা সমষ্টিৰ ভোটাৰ তালিকাখন সম্পূৰ্ণৰূপে বদলাই দিয়াৰ কাৰণে দায়িত্ব অচ্যুত সিংঘালক দিছোঁ বুলি কৈছে। আৰু বাকীবিলাক সমষ্টিৰ কাৰণে যি মতে বুথ ৱাইজ ভোটাৰ তালিকা সংশোধন কৰিব লাগে, কাৰোবাৰ নাম, যিমান মানুহৰ নাম যিবিলাকক বিজেপিক ভোট নিদিয়ে সেইবিলাকৰ নাম কৰ্তন কৰিবলৈ আৰু নতুনকৈ নাম ভৰ্তি কৰিবৰ কাৰণে কালি নিৰ্দেশ দিছে। আৰু দিলীপ শইকীয়াই পুৰা খঙত দমত কৈ আছে কথাখিনি। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী, মোৰ এই যি ভয়ংকৰ অভিযোগ, ভয়ংকৰ বুলি কৈছোঁ, এই ভয়ংকৰ অভিযোগ যদি মিছা হয় মোক নাৰ্কো টেষ্ট কৰক, আপোনালোকে মোক নাৰ্কো টেষ্ট কৰক। মোৰ এজন সাক্ষীও আছে, একেলগতে 2জন মানুহে আমি শুনিছোঁ। এতিয়া প্ৰশ্ন হয়, সত্য নেকি বিধায়ক অখিল গগৈয়ে বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা দাবী? যদিহে সত্য, তেনেহ'লে ভিডিঅ' কনফাৰেন্স ৰাজহুৱা কৰাৰ সাহস আছেনে মুখ্যমন্ত্ৰীৰ? সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, NV লাইভ।